ট্ৰেণ্ডি বুলছন ডলাৰ ষ্টেচনত আপোনালোক সকলোকে স্বাগতম। ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আমি বেয়াৰ মাৰ্কেটৰ কিছুমান কেৰেক্টাৰ আৰু বুল মাৰ্কেটৰ কিছুমান কেৰেক্টাৰৰ বিষয়ে ক'ম। আৰু এই ভিডিঅ'টো চালে আপোনালোকে গম পাব যে আপোনালোকে কোনটো ফেজত আচলতে আছে, এতিয়া বেয়াৰ মাৰ্কেটত আছে নে বুল মাৰ্কেটত আছে, আৰু মাৰ্কেটৰ কাৰেকশ্যন কি বস্তু, মাৰ্কেটৰ কাৰেকশ্যন কেতিয়া হয়, আৰু কাৰেকশ্যনৰ কিমান গুৰুত্বপূৰ্ণ ভূমিকা আছে মাৰ্কেটত, এই সকলো বিষয়ে আপোনালোকে ভিডিঅ'টোত চালে গম পাব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। প্ৰথমতে যদি আমি আপোনালোকক ক'বলৈ যাওঁ যে বুল মাৰ্কেটৰ টপ কেতিয়া লাগে, আপোনালোকে কেনেদৰে গম পাব যে এতিয়া বুল মাৰ্কেট চলি আছে বা এইটোৱেই লাষ্ট ফেজ অফ বুল মাৰ্কেট। আপোনালোকে মন কৰিছে যে নাই নাজানো, কিন্তু আপোনালোকে আগৰ যিকেইটা সৰু সুৰা বুল আপোনালোকে ফেজ দেখা পাইছে, তেতিয়া আপোনালোকে হয়তো গম পাইছে যে মাৰ্কেটত যেতিয়া চাৰিওফালে ভাল খবৰ আহে, সকলো ৰিক্সা ঠেলাৱালা সকলোৱে কয় যে মাৰ্কেটত ইনভেষ্ট কৰিব লাগে। এতিয়া চাৰিওফালে ভাল খবৰ, আপোনালোকৰ ঘৰৰ পৰা ওলাই গ'লেই আপোনাক সুধিব ষ্টকৰ বিষয়ে, আৰু তেতিয়াই গম পাব যে মাৰ্কেটত এতিয়া হয়তো টপ লাগিব বা অলৰেডি টপ হৈছে, তাৰ পৰা মাৰ্কেটে হয়তো কাৰেকশ্যন লাহে লাহে ষ্টাৰ্ট কৰিব। গতিকে ভাল খবৰ চাৰিওফালে যেতিয়া হয়, সেইটোৱে আপোনালোকে ভাবি ল'ব যে মাৰ্কেটৰ টপ অলৰেডি লাগিছে, আৰু এইটোৱেই বুল মাৰ্কেটৰ টপ, আৰু তাৰপিছতেই বেয়াৰ মাৰ্কেট ষ্টাৰ্ট হ'ব। ঠিক তেনেকৈ বেয়াৰ মাৰ্কেটৰ বটম কেতিয়া বুলি যদি আপোনালোকে প্ৰশ্ন কৰে, তেতিয়াহ'লে ক'ব লাগিব যেতিয়া চাৰিওপিনে বেয়া খবৰ, বেয়াই বেয়া, সকলোৱে ক'ব যে ষ্টক মাৰ্কেট বহুত বেয়া, মোৰ ইমান টকা লছ হ'ল, মই ইমান % লছত আছোঁ, গতিকে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিবই নালাগে। সেই সময়তে আপোনালোকে গম পাব যে বেয়াৰ মাৰ্কেটৰ অলৰেডি বটম লাগি গ'ল, আৰু তাৰপিছতেই মাৰ্কেটে ওপৰলৈকে যাবলৈ ধৰিব। কাৰেকশ্যন অলৰেডি শেষ, এতিয়া ৰিকভাৰ হ'বলৈ ধৰিব। গতিকে তেতিয়া আচলতে আপোনালোকে ইনভেষ্ট কৰিব লাগে। আচলতে টপত কেতিয়াও ইনভেষ্ট কৰিব নালাগে। অকল যেতিয়া চাৰিওফালে বেয়া খবৰ আহে, তেতিয়াহে আচলতে বেয়াৰ মাৰ্কেটত বটম লাগে, আৰু বটমত আপোনালোকে ইনভেষ্ট কৰিলে ভাল প্ৰফিট পাব। নেক্সট আমি কেৰেক্টাৰ যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে বুল মাৰ্কেট কেতিয়া ষ্টাৰ্ট হয় বুলি যদি আমাক প্ৰশ্ন কৰে, তেতিয়া ক'ব লাগিব যে যেতিয়া চাৰিওফালে বেয়া খবৰ, প্ৰব্লেম, চাৰিওফালে প্ৰব্লেম, কোনোৱে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব নোখোজে, তেতিয়াই আচলতে বুল মাৰ্কেটত ষ্টাৰ্ট হৈ গ'ল, আৰু তেতিয়াই আপোনালোকে বুল মাৰ্কেটত সোমাব লাগে। ঠিক তেনেকৈ বেয়াৰ মাৰ্কেট কেতিয়া ষ্টাৰ্ট হ'ব বুলি যদি সোধে, তেতিয়াহ'লে গম পাব চাৰিওফালে বেয়া খবৰ। ন' ডাউট বেয়া খবৰ চাৰিওফালে থাকিব, কিন্তু এই যে বেয়া খবৰ, সেই খবৰটো ইমান বেয়াও নহয় যে তাৰ কাৰণে মাৰ্কেটে পূৰা ক্ৰেছ কৰি যাব। কিন্তু মাৰ্কেটে তেতিয়া জাষ্ট ষ্টাৰ্টহে কৰিছিল কাৰেকশ্যন হোৱাৰ, কিন্তু তাৰপিছতেই বেয়াৰ পিছত বেয়া, বেয়াৰ পিছত বেয়া, এটাৰ পিছত আন এটা খবৰ আহিয়ে থাকিব। যেনেদৰে কটক মহিন্দ্ৰা বেংক, আপোনালোকে জানে লাষ্ট 2 yearsৰ পৰা কোনো ইনভেষ্টৰে কটক মহিন্দ্ৰা বেংকত প্ৰফিট পোৱা নাই। আৰু কেইদিনমান আগতে আপোনালোকে দেখিলে যে কটক মহিন্দ্ৰা বেংকত নিউজ এটা আহিল যে ক্ৰেডিট কাৰ্ড আৰু অনলাইন বেংকিং তাত RBI বেন কৰিছে, আৰু সেইটোৱে হয়তো আপোনালোকে বটম বুলি ভাবিলে, কিন্তু তাৰপিছত আকৌ বেয়া খবৰ আহিলে যে এজনে ৰিজাইন দিলে, আৰু তাৰপিছতেই আপোনালোকে এতিয়া আজি দেখা পাইছে কটক মহিন্দ্ৰা বেংকৰ ৰিজাল্ট বৰ এটা ভাল নহয়। প্ৰফিট বিফ'ৰ টেক্স 80% ডাউন। গতিকে কটক মহিন্দ্ৰা বেংকত আপোনালোকে বেয়া ফেজ ষ্টাৰ্ট হোৱা বুলি ধৰিব পাৰে। কিছুদিন আপোনালোকে ৰখিব লাগিব। কিমান দীঘলীয়া বেয়া ফেজ হ'ব সেইটো ক'বলৈকে নাযাওঁ, কিন্তু তাত আপোনালোকে হয়তো বেয়া ফেজ ষ্টাৰ্ট হোৱা বুলি ক'ব পাৰিব, আৰু সেইটোৱে আচলতে বেয়াৰ মাৰ্কেটৰ লক্ষণ। বেয়াৰ মাৰ্কেট যেতিয়া ষ্টাৰ্ট হয়, খবৰটো বহুত বেছি বেয়া নাথাকে, কিন্তু তাৰপিছত এটাৰ পিছত এটা বেয়া খবৰ আহি থাকে, আৰু তেনেদৰেই বেয়াৰ মাৰ্কেট ষ্টাৰ্ট হয়। ঠিক তেনেকৈ যদি আমি 3 নম্বৰ কেৰেক্টাৰটোৰ বিষয়ে ক'বলৈ যাওঁ, বুল মাৰ্কেট আচলতে